হেল্ল' দোস্ত, আপোনালোক সকলোকে মোৰ আনটি ভ্লগ ভিডিঅ'লৈ জনাইছোঁ স্বাগতম। মানে আজিৰ ভিডিঅ'টো আপোনালোকক এটা ৰেচিপি দিম। ৰেচিপিটো মই আজিকালি প্ৰায় দিবা নাই বুলি ক'লেও ভুল নহয়, কিন্তু আজি বহুত দিনৰ মূৰত এটা ৰেচিপি দিম। আৰু বিশেষকৈ জুইত বনাম, এইটো পাকঘৰত বনাম আৰু পাৰৰ মাংস বনাম, আলু আৰু অমিতাই দি বনাম। গতিকে আপোনালোকে চাই যাওক। তো ৰেচিপিটো চাই ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। গতিকে বলক ভিডিঅ'টোৰ ফালে আগবাঢ়ো। প্ৰথম মই যোগাৰখিনি কৰি লওঁ। পিঁয়াজ, আদা, ৰহুন গোটেইখিনি বস্তু যিহেতু লাগবই, গতিকে প্ৰথম যোগাৰখিনি কৰি লওঁ, কৰি লৈ ৰান্ধিম আৰু। মানে প্ৰথম যোগাৰখিনি ৰেডি কৰি লৈ লৈছোঁ। তো এই আলু কাটি লৈ লৈছোঁ, এইটো অমিতা, তাৰপিছত ধনিয়া লৈছোঁ। ধনিয়াটো আমাৰ একদম নিজে খেতি কৰা ধনিয়াই হয়, তো দেউতাই খেতি কৰিছে, তাৰ পৰা আনি ধনিয়া লৈ লৈছোঁ। তাৰপিছত কেঁচা জলকীয়া লৈ লৈছোঁ, পিঁয়াজ, বিলাহী আৰু ইয়াতে আছে আদা আৰু নহৰু। আদা নহৰুখিনি বাৰু বটি ল'ব লাগিব। তো প্ৰথমতে যোগাৰখিনি কৰি লৈ লৈছোঁ। এতিয়া আৰু জুইত যাম, মানে চৌকাত যাম, যাই পেলাই ধুনীয়া কৰি বনোৱাহে কথা। তো বলক গতিকে বনাই লৈ লওঁ। যদি আপোনালোকৰ মোৰ পাৰাৰ ৰেচিপিটো চাই ভাল লাগে, তেতিয়াহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। আৰু ভাবোঁ যি ভাল লাগিব, গতিকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক, নিশ্চয় ভাল লাগিব চাই পেলাই। মানে অমিতা আৰু আলু দি পাৰা বনাম, গতিকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক একদম শেষলৈকে, চাই নিশ্চয় ভাল লাগিব। আৰু মইতো যোগাৰখিনি কৰি লৈ লৈছোঁ, এতিয়া বনোৱাহে কথা। গতিকে পাকঘৰত যাম আৰু বনাম। তো দোস্ত পাকঘৰত আহি গ'লোঁ। আহি প্ৰথম জুইটো জ্বলাই ল'লোঁ। জুইটো জ্বলাই লৈ কেৰাহীত তেল দি দিছোঁ, আৰু তেলখিনি ভাল কৰি গৰম হোৱাৰ পিছত আদা, নহৰু, পিঁয়াজ, বিলাহী গোটেইখিনি দি দিছোঁ। দি একদম ধুনীয়া কৰি প্ৰথম ভাজি ল'ব লাগিব। ভাজাৰ পিছত বাৰু বাকী গম পাই থাকিব, চাই থাকক ভিডিঅ'টো আগফালে। মছলাখিনি দি পেলাই ধুনীয়া কৰি সানি দি দিলোঁ। এতিয়া এই সানি দি পেলাই বহি দিব লাগিব। আৰু ভাজাৰ কাৰণেতো কি দিছোঁ আপোনালোকে দেখিছে। তো গোটেইখিনি দি পেলাই এতিয়া অলপমান ভাজি ল'ব লাগিব। ভাজি ল'ব আগে। তো 15-20 মিনিটমান ধুনীয়া কৰি ভাজি ল'ব লাগিব। আৰু মানে ভাজাওতে যিমান ভাল হয়, আঞ্জাটোৰ টেষ্টটো সিমানেই উঠিব। গতিকে এতিয়া 15-20 মিনিটলৈকে ভাজি ল'ব লাগিব। আৰু বিলাহীখিনি দি দিলোঁ। বিলাহীখিনি দি অলপমান আগে ভাজি ল'ব লাগিব, বাকী পিছত দেখা যাব। আৰু মছলা অলপমান ভাজি লোৱাৰ পিছত বাকী মছলাখিনিও দিব লাগিব, কিন্তু ফাৰ্ষ্ট অলপমান ভাজি ল'ব লাগিব। আৰু ইফালে পূৰা জুই জ্বলি আছে চৌকাৰ, আৰু ওপৰৰ ফালে ভাজি আছোঁ মাংস। তো জুই জ্বলি আছে, মাংস ভাজি আছোঁ। অলপমান যেতিয়া ভাজা যাব, অলপমান ভাজা যোৱাৰ পিছত আপোনালোকে যি মছলা দিব লাগে গোটেইখিনিতে মছলা দি দিব। আমাৰ ছাগলীকেইটা এৰি দি আছে না, পূৰা একদম পুৰুত দাউৰি থাকে। আৰু এই মছলাখিনি মায়ে দি আছে, আৰু মই মানে লাৰি দি আছোঁ না, সেইকাৰণে মায়ে মছলাখিনি দি আছে। আপোনালোকে যি মছলা ব্যৱহাৰ কৰে চব মছলা দি দিব। তো গৰম মছলা, তাৰপিছত ৰেড চিলি আমি দিছোঁ, গৰম মছলা দিছোঁ, ৰেড চিলি দিছোঁ। তাৰে উপৰি আদা, ৰহুন, পিঁয়াজ সেইখিনিতো দেখিছে আপোনালোকে, জ্বালা সেইখিনি দিছোঁৱে। বাকী পেকেটৰ মছলা, গৰম মছলা, ৰেড চিলি, তাৰপিছত জিৰাৰ গুড়া, ধনিয়াৰ গুড়া এইখিনি দিছোঁ। দি পেলাই ধুনীয়া কৰি এতিয়া লাৰি আছোঁ ৰ'ব। আৰু 10 মিনিটমান লাৰাৰ পিছত বাকী আলু আৰু অমিতাখিনি দিব পাৰিম। তো 10 মিনিটমান লাৰি লৈ আলু আৰু অমিতাখিনি দি দিম। আৰু এই নিমখ আৰু হালধিটো দি দিলোঁ। নিমখ হালধিটো সেইটোতো মেইন বস্তু দিবই লাগিব, নিমখ হালধি নিদিলে আঞ্জাৰ না কালাৰ আহিব, না টেষ্ট আহিব, একো নাই। তো এই দুটা ভালকৈ দি দিব। আপোনালোকে যিমান নিমখ খায় সেইটো অনুযায়ী নিমখটো দি দিব, আৰু হালধিটো কালাৰ হোৱা কৰি দি দিব। অলপমান ভাজা গ'ল আপোনাৰ 10-15 মিনিটমান। তাৰে পিছত আলু আৰু অমিতাখিনি দি দিলোঁ। এতিয়া আলু আৰু অমিতাখিনি ধুনীয়া কৰি ভাজি লৈ ল'ব লাগিব। আৰু ইফালে অমিতা সিজাকলৈকে মাংসখিনি সিজি যাব। অলপমান দি পেলাই অলপ লটপট কৰি দিব লাগিব, মানে অলপমান লাৰি দিব লাগিব ভাল কৰি, যাতে গোটেইখিনি বস্তু লাগি যায়। মানে মছলাখিনি লাগি গ'লে টেষ্টটো বেছিকৈ উঠিব না, সেইকাৰণে অলপমান লাৰি থাকিব। আৰু অলপমান লাৰাৰ পিছত যেতিয়া অলপ ভাজা যাব, তেতিয়া পানী দিব লাগিব। টেষ্টটো কেনেকুৱা হয় গম নাপাওঁ, কিন্তু গোন্ধটো বঢ়িয়া গোন্ধ ওলাইছে।
তো এতিয়া গৰম পানী কৰাই আছে, এতিয়া গৰম পানী দি দিব লাগিব। অলপ টাইম ধৰি লওক 10 মিনিটমান লাৰি দিব লাগিব। লাৰি দিয়াৰ পিছত গৰম পানী দি দিব লাগিব। তো আমাৰ 10 মিনিটমান লাৰি দিয়া হৈ গ'ল। এতিয়া গৰম পানীটো লৈ আহি দি দিব লাগিব। আৰু মানে ভাজি থাকোঁতে এটা বস্তু আপোনালোকে লক্ষ্য কৰিছে, ছাইডৰ ফালে যিটো তেল থাকে, তেলটো ধুনীয়া কৰি ওলাই আহে। যেতিয়া মানে একদম ধুনীয়া কৰি ভাজা যাব, ভাজা গ'লে ছাইডৰ তেলটো বঢ়িয়া কৰি ওলাই আহে। আৰু সেই তেলটো ওলাই অহাৰ পিছতে আপোনালোকে অলপমান লাৰি দি গৰম পানীটো দি দিব পাৰিব। তো গৰম পানী আপোনালোকে যিমান লাগে আপোনালোকৰ প্ৰয়োজন অনুসৰি গৰম পানীটো দি দিব। তো মই অলপমান গৰম পানী দি দিলোঁ, এই ঢালি দি দিছোঁ। আৰু একদম পূৰা ধোঁৱা ওলাই আছে নিচিনা, পানীটো গৰম যিহেতু গতিকে পূৰা ধোঁৱা ওলাই আছে। আৰু আমাৰ যিহেতু দুটা পাৰা বনোৱা গৈছে, গতিকে সেই হিচাপে পানী দিয়া গৈছে ঘৰৰ মানুহকেইজনক খোৱা কৰি। আৰু ইফালে আলু আৰু অমিতাখিনি যেতিয়া ধুনীয়া কৰি সিজি যাব, সিজি গ'লে মাংসটো হোৱা বুলি আপোনালোকে একদম ভালকৈ গম পাব আৰু পূৰা ধুনীয়া কৰি হৈ যাব। আৰু সিজি যোৱাৰ পিছত অলপ আলু আৰু অমিতা ভাঙি দি দিব। তেতিয়া মানে আঞ্জাখন একদম জোল হৈ নাথাকে, অলপমান ভাল লগা হয় আৰু খাই অলপ থপথপীয়া আনি যাব। আৰু পিছে পাৰৰ মাংসৰ জোলটোৱে টেষ্টি হয়। তো পানী দিয়াৰ পিছত আপোনালোকে 15 মিনিটমান ভাল কৰি উতলাই দিব। আৰু 15 মিনিটমান উতলাৰ পিছত আঞ্জা একদম পূৰা খোৱাৰ কাৰণে ৰেডি হৈ যাব। তো চাহটো চাহ খাই লওঁ ৰ'ব মাজতে, মানে এইফালে মাংস উতলি আছে আৰু এইফালে চাহ খাই লওঁ। আৰু মই এইটো গিলাচত চাহ খাই খুব বেছি ভাল পাওঁ, গতিকে চাহটো খাই দিওঁ। গাখীৰ দিয়া চাহ আৰু বিস্কুট, চাহ খাওঁ। চাহ খাই মাংসৰ আঞ্জাখন চাব লাগিব। তো গতিকে বোলো কি হৈ আছে ক'ব নোৱাৰোঁ আৰু টেষ্ট কৰি চাওঁ কেনে আনিছে আঞ্জাটো। তো খাইছে আৰু একবাৰ আৰু মানে আগতে যেতিয়া আমাৰ আইতাহঁতে ধৰি লওক আমাৰ দৰে আছিল, মানে কইনা আছিল, তেতিয়া আইতাহঁতে কৈছিল, আমাক কৈছিল আৰু এইটো কথা কৈছিল কি, যেতিয়া মানে পাৰা বনাওঁৱে, একযোৰা পাৰা যদি বনালে কমচে কম 25জনমান মানুহে একযোৰা পাৰাৰ আঞ্জা খায় অৱশ্যে। গতিকে পাৰাৰ আঞ্জাটোৰ বেছি টেষ্টি হয়। তো আগতে কেনে ৰান্ধি নাছিল ভাবকচোন। তেতিয়া কিন্তু ব্ৰইলাৰ নাছিল। এতিয়া ব্ৰইলাৰ ওলোৱাৰ কাৰণে পাৰাটো মানুহে বেছিভাগে নাখায়ও। আৰু বেমাৰৰ কাৰণে বহুতে নাখায়, প্ৰেছাৰ আছে, কিবা কানি আছে। আমাৰো অৱশ্যে দেউতাৰ প্ৰেছাৰ থকাৰ কাৰণে আমাৰ ঘৰতো পাৰাটো বহুত কমকৈ চলে। কিন্তু আজি আনলাক, গতিকে আৰু খাওঁ ৰ'ব। তো বনোৱা হৈ গৈছে, এতিয়া ভাতৰ লগত খাওঁ আৰু কেনেকুৱা হৈছে গম নাপাওঁ বাৰু। মই একবাৰ টেষ্ট কৰি চাওঁতেতো ভালেই লাগিছে। এতিয়া ভাতৰ লগত খোৱা কথা আৰু। তো মানুহজনক আৰু টিকলাক মানে ভাতটো দি দিলোঁ। আকৌ মাংস দি মাংস চাটনি আৰু আজি পিছে শাকো আছিল অলপ, তো শাকেদি ভাতটো দি দিলোঁ। এতিয়া কেনেকুৱা বা টেষ্ট হৈছে, একদম পূৰা অপেক্ষা কৰি আছোঁ কেনেকুৱা হৈছে শুনবাৰ কাৰণে। তো কওকে নাইছে বঢ়িয়া না নাইছে। মোৰতো দাঙি পেলাই কওঁ দিয়া নাই নকওঁ, মোৰতো দাঙি নকওঁ কে। গতিকে দুষ্ট পাৰাৰ মাংস দি এসাঁজ খালোঁ বাৰু, বহুত ভাল লাগিল। মানে বহুত দিনৰ মূৰত খাইছোঁ। তো আজিকালি পাৰাৰ মাংস অলপমান খানা হৈছে আনাটো, গতিকে খাই বাৰু বহুত ভাল লাগিল। আৰু মোৰ ভিডিঅ'টো আপোনালোকে কণ্টিনিউ কৰাৰ বাবে বহুত বহুত ধন্যবাদ। গতিকে আগলৈ ভিডিঅ' চাই থাকিব বুলি আশা থাকিল। আৰু চাই ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। গতিকে নেক্সট আৰু এটা ভিডিঅ'ত লগ পাই আছোঁ। আজিলৈকে ইমানেই আছিল, বাই বাই।